বজালিত চোৰৰ অতপালি এইবাৰ চোৰৰ টাৰ্গেট টকা পইচা কিংবা গহনা নহয় এইবাৰ চোৰৰ টাৰ্গেট হৈছে ধান বজালি পাঠশালা ভূটান সংযোগী 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ৰাইচ মিলত সংঘটিত হৈছে ধান চুৰি ঘটনা বজালি ঘটবৰ হাদেৰী বৰখা ৰাইচ মিলৰ পৰা চোৰে চুৰি কৰি লৈ গ'ল প্ৰায় 30 কুইণ্টল ধান চুৰি হোৱা ধানখিনি বজাৰ মূল্য প্ৰায় 70,000 টকা হ'ব বুলি জানিব পৰা গৈছে ইপিনে উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে পাঠশালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰাতি মোটামুটি কেইটা বজাত ক'ব নোৱাৰোঁ মিলৰ পৰা চুৰি হৈ গৈছে কিমানমান ধান আছিল মোটামুটি ধৰ 80 মোনমান ধৰ আগতে ঘৰ চুৰ কৰা শুনিছিলোঁ ঘৰৰ বয় বস্তু চুৰ কৰা শুনিছিলোঁ এইবাৰ কিন্তু চুৰৰ নতুন টাৰ্গেট ধান কি ক'ব আচলতে কি আহ্বান জনাব প্ৰশাসনক এতিয়া আহ্বান মানে আৰু প্ৰশাসনক আমি এখন এৰা এণ্ট্ৰি দি থ'ম বুলি ভাবিছোঁ আৰু বৰ্তমান আপোনাৰ কিমানমান ধান আছিলে মোৰ মোটামুটি ধৰক 45 বস্তা ধান আছিল মোটামুটি 50 মোনৰ ওপৰত হ'ব 55 মোনমান ধান হ'ব মোৰ আৰু মোটামুটি 4জন মানুহৰ নিচি মোৰ ইয়াতে 2 বস্তা ধান মই শুকাইছোঁ শুকাই মই মিলত থৈ দিছোঁ থৈ দি কালি যোৱা ৰাতি ইয়াৰ পৰা ধান 2 বস্তা নোহোৱা হৈছে কিমানমান মানুহৰ আচলতে ধান নহৈছে কিমানমান এতিয়া কিমানমান মানে মোৰ 3 মোন ধান আৰু বাকী বেপাৰীৰ কিমান ধান আছে সেইটো আৰু মই নাজানো মোটামুটি 60-70 মান হ'ব সেইখিনি মানে ধানৰ দাম আজিকালি যথেষ্ট বেছি হৈছে মানে 1000 টকাই মোটামুটি 1100 টকা পুৰণ ধানৰ দাম মোটামুটি 80,000 মান টকা নিছে মোৰ 3 মোন ধানত 3300 মান টকা গৈছে নিউজ ৰিপৰ্ট মাছমি নিউজ